নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ মটৰ পনীৰ। আহকচোন মটৰ পনীৰ হোটেল ৰেষ্টুৰেণ্টৰ দৰে কেনেকৈ ঘৰতে ধুনীয়াকৈ বনাই খাব পাৰিনো। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ ভালে আছে। ময়ো ভালে আছোঁ। আজি বনাব ওলাইছোঁ মটৰ পনীৰ চব্জি। আহকচোন মটৰ পনীৰ বনাবলৈ কি কি লাগে। মিঠাতেল লৈছোঁ 200 গ্ৰাম, পনীৰ লৈছোঁ, ঘৰত বনাইছিলোঁ। মটৰ লৈছোঁ 150 গ্ৰামমান, বিলাহী লৈছোঁ, পিঁয়াজ, ৰচুন, আদা, জলকীয়া, হালধি, মছলা লৈছোঁ ধনিয়া আৰু জলকীয়া গুড়ি, আলু লৈছোঁ এটা, তেজপাত, ধনিয়া, কেঁচা ধনিয়া, জিৰা, পাঁচফোৰণ, গৰম মছলা লৈছোঁ গোটা। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। প্ৰথমে কুকাৰ এটা লৈছোঁ, 150 গ্ৰামমান মটৰ লৈছোঁ, বইল কৰি ল'ম। আলু এটা দিছোঁ, 3 চিটিমান মাৰি দিম, হাফ বইল কৰিম মটৰকেইটা। গেছটো অন কৰি বইল কৰিব ৰাখি দিলোঁ। এতিয়া পনীৰখিনি ফ্ৰাই কৰি ল'ম। পনীৰখিনি মছলা সানি লৈছোঁ। ঘৰত বনাইছিলোঁ পনীৰ, 200 গ্ৰামমান পনীৰ হৈছে। ভাজি লোৱা হ'ল পনীৰখিনি, এনেকৈ হাফ ফ্ৰাই কৰিছোঁ, অলপ অলপ ৰঙা কৰি। এতিয়া প্লেট এখনত উলিয়াই লোৱা হ'ল। বাকী মছলাখিনিও ৰেডি কৰিলোঁ। পিঁয়াজ, নহৰু, আদা, বিলাহী, জলকীয়া গুড়ি কৰি লৈছোঁ, পাঁচফোৰণ, জিৰা ৰেডি কৰি ল'লোঁ গোটেইখিনি। জিৰা ৰেডি কৰাৰ পিছত এতিয়া ভাজা আৰম্ভ কৰিম। প্ৰথমে দিছোঁ পাঁচফোৰণ, জিৰা গুড়ি কৰি, তেজপাত লগতে দি ভালদৰে ফ্ৰাই কৰি ল'ম অলপ সময় ভাজাৰ পিছত নহৰু, আদা পেষ্টটো দি দিয়া হৈছে। আকৌ লৰাই দি ভালদৰে ভাজি লোৱাৰ পিছত অলপ ৰঙচুৱা হোৱাৰ পিছত বিলাহীৰ পেষ্টটো দি দিয়া হ'ব। অলপ সময় ৰঙা কৰি ল'ম। ৰঙা হোৱাৰ পিছত এতিয়া বিলাহী আৰু জলকীয়া গুড়ি কৰি লৈছিলোঁ, কেঁচা জলকীয়া এতিয়া দি দিয়া হৈছে। দি ধুনীয়াকৈ ভাজি লোৱা হ'ব। এতিয়া ঢাকন লগাই দিম, ধুনীয়াকৈ সিজিব দিম অলপ সময়। 1 মিনিটমান ঢাকন লগাই দিছোঁ, ভালদৰে সিজিব দিছিলোঁ। সিজাৰ পিছত এতিয়া মছলা কম পৰিমাণে ইউজ কৰিম। হালধি, জলকীয়া, ধনিয়া গুড়ি পানীত মিলাই লৈছিলোঁ অলপ, 1 চামুচ মিলাই লৈ ঘুলি দি পানী এখুটি এতিয়া মছলাত দি দিয়া হৈছে। অলপ সময় ভাজি লোৱা হ'ব। বেছি মছলা দিয়া নাই, কম পৰিমাণে দি বনাম। এতিয়া নিমখ দিছোঁ, 2 চামুচ দিছোঁ কম পৰিমাণে। এতিয়া এনেকৈ লৰাই দি ভালদৰে ভাজি লোৱা হ'ব মছলাখিনি। এনেকৈ মাজে মাজে লৰাই থাকিম। এতিয়া ভালদৰে ভাজাৰ পিছত মটৰখিনি দি দিয়া হ'ল। মটৰখিনি দি ভালদৰে লৰাই দিছোঁ। লৰাই দি বাকী আলু এটা লৈছিলোঁ, আলুটো দি দিয়া হ'ব। সৰু সৰু কাটি লৈছোঁ, হাফ বইল কৰি লৈছিলোঁ আলুটো। এতিয়া অলপ সময় মিক্স কৰি ল'ম। এনেকৈ মিক্স কৰি অলপ ভাজাৰ পিছত পানী দি দিয়া হ'ব কম পৰিমাণে। 2 মিনিটমান ভাজি লোৱাৰ পিছত পানী দিছোঁ কম পৰিমাণে প্ৰথমে, পিছত দিম। এতিয়া কম পৰিমাণে দি অলপ সময় ভাজি লোৱা হ'ব ভালদৰে। এনেকৈ লৰাই দি ভালদৰে ভাজি লৈ ঢাকন লগাই দিম, অলপ সময় সিজিব দিম। সিজাৰ পিছত 2 মিনিটমান সিজি লোৱাৰ পিছত এতিয়া আকৌ ঢাকন খুলি লৰাই দিছোঁ। লৰাই দি পানীৰ পৰিমাণটো বঢ়াই দিম অলপ। এতিয়া ধুনীয়াকৈ সিজিছে মটৰ আৰু আলু। সিজাৰ পিছত পনীৰখিনি দি দিয়া হ'ব। এতিয়া পানীৰ পৰিমাণ অলপ বঢ়াই দিছোঁ, অলপ জুলীয়া টাইপৰ ৰাখিম, পিছত পানীখিনি শুকাই যাব। অলপ সময় বইল হোৱাৰ পিছত পনীৰখিনি দি দিয়া হ'ব। পনীৰ পিছত দিছোঁ, পনীৰ ভাজি লোৱা আছিলে, সেইটো কাৰণে পিছত দিয়া হৈছে। ধুনীয়াকৈ এতিয়া বইল হ'বলৈ দিম 5 মিনিটমান পনীৰ দিয়াৰ পিছত। ধুনীয়াকৈ বইল হ'ব ধৰিছে। ঢাকন লগাই দিছোঁ, ভালদৰে সিজিব দিছিলোঁ। 5 মিনিটৰ পিছত উলিয়াইছোঁ, ধুনীয়াকৈ সিজিছে।
এতিয়া অলপ জুলীয়া ৰাখিছোঁ, বেছি গ্ৰেভি কৰা নাই, অলপ বইল হ'ব দিছোঁ, অলপ পানীখিনি শুকাই দিম। এনেকৈ ভালদৰে বইল হোৱাৰ পিছত বন্ধ কৰি দিয়া হ'ব গেছটো। এতিয়া লৰাই দিছোঁ 1-2 বাৰ। মাছ মাংস নহ'লে এনেকৈ পনীৰ খাব পাৰে, ধুনীয়াকৈ বনাই ঘৰতে ঘৰুৱা পদ্ধতিত। এতিয়া বন্ধ কৰি দিলোঁ, বেছি মছলা ইউজ কৰা নাই, গোটা মছলা ইউজ কৰিছোঁ। এতিয়া ধনিয়া দি দিছোঁ, লাষ্টত কাটি থোৱা আছিলে। ধনিয়াখিনি দি এতিয়া বন্ধ কৰি দিয়া হ'ল, উলিয়াই লোৱা হ'ব এতিয়া খাবৰ কাৰণে। এতিয়া প্লেটত সজাই লোৱা হ'ল, ভাত আছে, চব্জি উলিয়াইছোঁ, পনীৰ চব্জি, মটৰ পনীৰ চব্জি। বহুত ধুনীয়া হয়, হোটেলৰ দৰে এনেকৈ বনাই খাব পাৰে ঘৰুৱা পদ্ধতিত। মছলা বেছি ব্যৱহাৰ কৰা নাই। এতিয়া ধুনীয়াকৈ সজাই লোৱা হ'ল, লগত পিঁয়াজ দিছোঁ, আচাৰ, চব্জি আছে, কবিৰ চব্জি, গোটেইখিনি ৰেডি কৰি ল'লোঁ। বন্ধুসকল, মটৰ পনীৰ বনাইছিলোঁ, এতিয়া চাই লোৱা, অলপ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। মাংস নাথাকিলে এনেকৈ মটৰ পনীৰ বনাই খাব পাৰিব ঘৰতে। চাই লোৱা, বৰ ধুনীয়া হৈছে। অলপ খাই চাওঁ। মজা আছে, এনেকৈ বনাই খাব। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। লগতে বেল আইকনটো দবাই দিব, নতুন নতুন ভিডিঅ' পাব। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।